আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে। নমস্কাৰ দৰ্শকসকল, মাজত মাত্ৰ 2টা দিনহে বাকী। যদিহে আপুনিও এজন প্ৰকৃত তথা যোগ্য হিতাধিকাৰী অৰ্থাৎ অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেন্তে আপুনি এটা অতি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নহ'লে আপুনি অৰুণোদয় আঁচনি 3.0 পৰা বঞ্চিত হ'ব পাৰে। এই গুৰুত্বপূৰ্ণ তথা জৰুৰী কামটো কি আৰু কেনেকৈ কৰিব পাৰিব আৰু এই কাম নকৰিলে আপোনাৰ কি সমস্যা হ'ব পাৰে, এই সকলো বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিতংকৈ আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো অকণমানো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। দৰ্শকসকল, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে লৈ আহিছোঁ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ তথা আপডেট। বিশেষকৈ যিসকল মহিলা অৰুণোদয় আঁচনিৰ অধীনত ধন লাভ কৰি আহিছে তেওঁলোকৰ বাবে এই আপডেটটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ মাজত মাত্ৰ 2টা দিন আছে আৰু অতি শীঘ্ৰেই যদি আপুনি এই কামকেইটা নকৰে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে বা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে এই কামকেইটা কৰি ল'ব। প্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে ভালদৰে ভিডিঅ'টো এবাৰ চাওক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো, অৰ্থাৎ বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে। দৰ্শকসকল, আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অৰুণোদয় আঁচনি হিতাধিকাৰীৰ সংখ্যা বঢ়াব বিচাৰে, অৰ্থাৎ বেছিতকৈ বেছি মহিলাক অৰুণোদয় আঁচনি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচাৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গাঁও সভাৰ জৰিয়তে নতুন নতুন হিতাধিকাৰীৰ নিৰ্বাচন কৰা হ'ব। আগতে যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল তেওঁলোকে যাতে নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে নিজৰ নাম পুনৰ গাঁও সভাত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যদি তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত নকৰে তেন্তে নতুনকৈ নিৰ্বাচিত হোৱা হিতাধিকাৰীসকলেহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। দৰ্শকসকল, যিসকল হিতাধিকাৰীয়ে আগৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে তেওঁলোকে নিজৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ লগতে নতুনকৈ নিৰ্বাচিত হোৱা অৰুণোদয় আঁচনি হিতাধিকাৰীৰ দৰে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নহ'লে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আগষ্ট মাহত পাবলগীয়া কিস্তি হয়তো বেংকত জমা নহ'ব পাৰে, অথবা আপোনাৰ নাম অৰুণোদয় আঁচনি হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত বা কৰ্তন হ'ব পাৰে। দৰ্শকসকল, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসম চৰকাৰে অৰুণোদয় 3.0ক লৈ একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো চৰকাৰৰ মূল উদ্দেশ্য হৈছে যিসকল প্ৰকৃত আৰু যোগ্য হিতাধিকাৰী তেওঁলোকেহে যাতে সময়মতে আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। দৰ্শকসকল, ইয়াতে আপোনালোকৰ মনত এটি প্ৰশ্নৰ উত্থাপন হ'ব পাৰে যে মই আগৰে পৰাই ধন পাই আছোঁ, গতিকে মই আকৌ কি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। দৰ্শকসকল, চৰকাৰে সময়ে সময়ে সকলো আঁচনিৰ বেনিফিচিয়াৰী ডাটা পুনৰ ভেৰিফিকেশ্যন কৰে যাতে ভুল তথ্য, ডুপ্লিকেট ৰেকৰ্ড বা অযোগ্য নাম আঁতৰাব পৰা যায় আৰু প্ৰকৃত হিতাধিকাৰীয়ে নিয়মিতভাৱে সুবিধা লাভ কৰে। দৰ্শকসকল, এতিয়া কথাটো হ'ল যে কি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। দৰ্শকসকল, ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি নতুনকৈ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছে। যিহেতু মাজত আৰু বেছি দিন নাই, সেয়েহে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। কাৰণ এতিয়াও অধিকাংশ অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা হোৱা নাই।
চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ ক্ষেত্ৰত আধাৰ ভিত্তিক ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আপুনিও অতি শীঘ্ৰেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো সংযোগ কৰিব লাগিব। নহ'লে আপুনি ভৱিষ্যতে অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। অৰুণোদয় আঁচনিৰ ধন নিৰবিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব। গতিকে সময় থাকোঁতে আপুনি এই গুৰুত্বপূৰ্ণ কামটো কৰি ল'ব। অন্যথা আপুনি যোগ্য হৈও অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ প্ৰথম কাৰ্যটো হৈছে যে আপোনাৰ আধাৰ কাৰ্ডখনক বেংক একাউণ্টৰ লগত সংযোগ কৰিব লাগিব। কাৰণ এতিয়াও বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হোৱা নাই বুলি বহু তথ্য পোহৰলৈ আহিছে। গতিকে আপুনি অলপো পলম নকৰি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। দৰ্শকসকল, অৰুণোদয় আঁচনি 3.0ৰ বাবে যি ডাটাবেছ প্ৰস্তুত কৰি আছে সেই তালিকাত কেৱল সঠিক তথ্য থকা যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব। সেইকাৰণে প্ৰতিজন হিতাধিকাৰীয়ে আধাৰ, বেংক একাউণ্ট আৰু KYCৰ তথ্য মিলাই চোৱা হৈছে। যদি এই তথ্যসমূহৰ মাজত কোনো অমিল থাকে তেন্তে আপোনাৰ নাম ভেৰিফিকেশ্যনত পেণ্ডিং দেখুৱাব পাৰে আৰু ধন জমা হোৱাত বিলম্ব হ'ব পাৰে। এইকাৰণেই চৰকাৰে সকলোকে সময় থাকোঁতেই নিজৰ তথ্যসমূহ পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। দৰ্শকসকল, প্ৰথমতে নিজৰ আধাৰ কাৰ্ডত থকা নামটো চাওক। তাৰপিছত বেংক পাছবুকত থকা নামৰ লগত মিলাই চাওক। যদি বানান, জন্ম তাৰিখ অথবা অন্য তথ্যত পাৰ্থক্য থাকে তেন্তে সেয়া সংশোধন কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। দ্বিতীয়তে, নিশ্চিত কৰক যে আপোনাৰ মোবাইল নম্বৰ আধাৰৰ লগত সংযুক্ত আছে। যদি মোবাইল নম্বৰ সংযুক্ত নাথাকে তেন্তে OTP ভেৰিফিকেশ্যন কৰিব নোৱাৰিব আৰু বহু অনলাইন ভেৰিফিকেশ্যন অসম্পূৰ্ণ হৈ থাকিব পাৰে। তৃতীয়তে, নিজৰ বেংক একাউণ্ট সক্ৰিয় নে নাই সেয়াও এবাৰ নিশ্চিত কৰক। দীঘলীয়া সময় ধৰি লেনদেন নোহোৱা একাউণ্টত বহু সময়ত DBT ক্ৰেডিট হোৱাত সমস্যাৰ সৃষ্টি হয়। দৰ্শকসকল, এতিয়া কথাটো হ'ল KYC কেনেকৈ কৰিম। যদি আপোনাৰ আধাৰৰ লগত মোবাইল নম্বৰ সংযুক্ত আছে তেন্তে অনলাইন ভেৰিফিকেশ্যন কৰিব পাৰিব আৰু যদি সংযুক্ত নাথাকে তেন্তে নিকটৱৰ্তী CSC বা উপযুক্ত সেৱা কেন্দ্ৰলৈ গৈ সম্পূৰ্ণ কৰিব পাৰিব। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ বেছি সময় নালাগে, কিন্তু সময়মতে যদি আপুনি নকৰে পিছত অসুবিধা হ'ব পাৰে। দৰ্শকসকল, যদি আপোনাৰ আধাৰ, বেংক একাউণ্ট অথবা মোবাইল নম্বৰত কোনো সমস্যা আছে তেন্তে দেৰি নকৰি সংশোধন কৰি লোৱাটো আৱশ্যক। দৰ্শকসকল, এতিয়া আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন আছে যে মই আগৰে পৰা নিয়মিত ধন পাই আছোঁ, ময়ো এই কাম কৰিব লাগিব নেকি? দৰ্শকসকল, যদি চৰকাৰৰ নিৰ্দেশনা আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় তেন্তে সময়মতে ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰাটো ভাল। ইয়াৰ ফলত ভৱিষ্যতে কোনো অসুবিধা হোৱাৰ সম্ভাৱনা নাথাকে। আৰু যদি আপুনি ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰিছে তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ সকলো নথি সঠিক আছেনে নাই এবাৰ মিলাই লওক। দৰ্শকসকল, শেষত আপোনালোকক এটা কথাই ক'ব বিচাৰিম, যদি ভৱিষ্যতে চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন, KYC বা আন কোনো প্ৰয়োজনীয় কাম কৰিবলৈ নিৰ্দেশনা দিয়ে বা আহে তেন্তে সেইটো কেতিয়াও অৱহেলা নকৰিব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সেই কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব যাতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। দৰ্শকসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে যাতে আপোনাৰ বহু প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে আৰু এই ভিডিঅ'টো যদি আপোনাৰ বাবে উপযোগী বুলি অনুভৱ কৰিলে তেন্তে আন হিতাধিকাৰীসকলৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক যাতে চৰকাৰী আঁচনিৰ নতুন আপডেট আহিলেই সৰ্বপ্ৰথমে আপুনি জানিব পাৰে। ধন্যবাদ। পুনৰ লগ পাম নতুন এটা গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে।